এয়া জেৰিফা নিজৰ বস্তু নিজে ৰেডি কৰি আছে। কালি স্কুল যাব, ইমান দিন বন্ধ আছিল, তাই ফূৰ্তিতে পাগলা হৈ গৈছে। স্কুল যাব, থৈ দিয়া। তাই ৰেডি কৰি আছে। শ্বুজ, জোতা ক'ত? জোতা আনা। তাই খাই বৈ ৰেডি, তাইক খুৱাই দিওঁ, 11টা বাজে। এয়া জেৰিফা জোতা চোতা আনি আছে, এয়া চব ৰেডি কৰি থৈছে। এতিয়া খালি তাই ৰাতিপুৱা উঠি স্কুল গুচি যাব না। গুড নাইট কৈ দিয়া চবকে। আসসালামু আলাইকুম, সবাই ভালে আছেনে? মই ভালে আছোঁ। এই জেৰিফা চালান দিছে। এয়া স্কুলৰ ৰুটিন টাইম আৰম্ভ হৈ গ'ল। এতিয়া আজিৰ পৰা সদায় স্কুলে আৰু স্কুলত জেৰিফাক থ'ব যাওঁ। এইফালে জেৰিফা ৰেডি হৈছে, আমি যাওঁ। আজিৰ পৰা স্কুল পূৰা টাইম টেবুল। আজিৰ পৰা আৰু ৰাতিপুৱা এইকেইদিনৰ ৰেকমা স্কুলৰ কাৰণে বন্ধই আছিলে, আৰু আজিৰ পৰা আৰম্ভ হ'ল স্কুল জেৰিফাৰ। ৰ'বা, ইমান বৰষুণ দিছে, ইমান বৰষুণ দিছে, মই স্কুল পঠাবই নোৱাৰিম। উঠাই দিওঁ আজি প্ৰথমবাৰ। ব'লা সালাম, বমাক সালাম দিয়া। বমা মিছ কৰিছে নে সোধাচোন। এয়া ব্ৰইলাৰ মুৰ্গী আকৌ আনিছিলোঁ, হালধি নিমখ অলপ মছলা দি ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি লৈ বনালে খাই ভাল লাগে। বইল কৰি আৰু পানীটো পেলাব নালাগে, অলপমান হালধি নিমখ মছলা দি ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত বনাম অকণমান, এইটো তেলতে বনাই দিম, বেলেগ আৰু হেৰি নকৰোঁ। ফ্ৰাই হৈ গ'ল, ভাতো হৈ গ'ল। জেৰিফা আজি ভাত নাখায়, মেগী খাই বোলে, সিহঁতক সোনকালে দি দিলোঁ। তাই 10টা বজাতে খালে, সোনকাল নাই হোৱা। তাই 10টাতে দি দিলোঁ খাবৰ কাৰণে। তাই খাই বৈ আজৰি, তেনে মই লাহে ধীৰে কৰি আছোঁ। জেৰিফা বনাই কামত গৈছে, বোলো লাহে ধীৰে ময়ো বনাই থাকোঁ। পিঁয়াজ আদা নহৰু গোটা একেলগে দি দিছোঁ। পিছত বৰ চিটিয়াকৈ বৰষুণ দি বতৰটো অলপ ঠাণ্ডা হৈছে। দিনত কি গৰম বাপৰে, বতাহ বৰষুণটো দি অলপ বতৰটো ঠাণ্ডা হৈছে, একেবাৰে গৰম হৈ গৈছিলে। মুৰ্গীখিনি অলপমান ভুনা কৰি দিওঁ, ভাজি চাজি ৰেডি কৰি ল'লোঁ। নিমখ দি দিছোঁ। মই নিমখটো সদায় আগতেই দিওঁ, পিঁয়াজটো দিয়াৰ লগতে, তেতিয়া পিঁয়াজটো জলদি সিজি যায়। বহুত টাইম নালাগে পিঁয়াজটো মজোতে, নহ'লে পিছত দিলে টাইম লাগে অকণমান। পিঁয়াজটো দিলে এইবোলে নিমখটো দিলে সোনকালে মজি যায়, সোনকালে দি দিওঁ পিঁয়াজটো। সৰু আলুও দিম, সৰু আলু এয়া ভাজি লৈছোঁ। সৰু আলু বইল কৰি অকণমান ফ্ৰাই কৰি লৈছোঁ তেলতে, সেইখিনি দি দিম। ভাল লাগে সৰু আলু এনেকৈ কৰি বইল কৰি অলপমান ফ্ৰাই কৰি ল'ব লাগে, ভাল লাগে খাই। মছলা দি দিওঁ এতিয়া, জ্বলাটো দিব নোৱাৰোঁ, জেৰিফা খাব। তাইৰখিনি যদি জ্বলা দি বনাওঁ সেইখিনি নাখাব, আমি দিয়া জ্বলাখিনি খাব আকৌ, তেতিয়া তাইৰ জ্বলা নালাগে। ইমান জ্বলা হ'লেও তাইৰ জ্বলা নালাগে, সেইকাৰণে কৈছোঁ আমি জ্বলাটো নাখাওঁ। কেঁচা জলকীয়া লাগিলে পিছত ভাতৰ লগত লৈ খোৱা যায় আমাৰ। এই আৰু তৰকাৰী দিলে জলকীয়াটো কমকৈ দিওঁ, জ্বলা নিদিলেও ক'ব তাই জ্বলা দিছোঁ তাইখিনি, সেইকাৰণে বেলেগকৈ জ্বলা তলা এনেকৈ দৰকাৰ পৰিলে খাওঁ আমি। মানে জ্বলা যিহেতু নিদিওঁ কাৰণে ৰংটো এনেকুৱা আহে। জলকীয়া গুড়া ৰংটো দিলে ৰংটো ধুনীয়া হয়। তাৰপিছত ভুনা বনাই দিওঁ। এয়া মুৰ্গী মাংসখিনি দি দিলোঁ, লগত সৰু আলুখিনিও দি দিলোঁ। এতিয়া এইখিনি ভালকৈ অলপ মজাই ভুনিম, অলপ গ্ৰেভি ৰাখিম, ভুনা নিচিনা কৰি দিওঁ। বহুত টাইম নালাগে, ভাজিয়ে ফ্ৰাই কৰি লৈছোঁ, আদা ফ্ৰাই। ব্ৰইলাৰ মাংসটো আমি ইমান নানো, কেতিয়াবা আনো, ইমান খোৱা নাযায় আমাৰ ব্ৰইলাৰ মাংসটো, কোনো ইমান নাখায়।
গতিকে ৰাতিপুৱা ব্ৰইলাৰ আনিছোঁ, ৰাতিপুৱা ৰাতি চলি যাব, মই ইমান নাখাওঁ। এয়া মোৰ মুৰ্গী ভুনা ৰেডি হৈ গ'ল, মুৰ্গী ভুনা হৈ গ'ল। এতিয়া গেছটো বন্ধ কৰি দিওঁ। মুৰ্গী ভুনাটো হৈ গ'ল, গেছটো বন্ধ কৰি দিওঁ, পিছত আহিলে ভাতটো খাম।